বিহু যিহেতু পালেহি আৰু বিহু পোৱাৰ লগে লগেই চৌদিশে কদম দমনি উঠিছে, ঢোলৰ গুণগুমনি উঠিছে আৰু সকলোৱে বিহুক লৈ প্ৰস্তুতি আৰম্ভ কৰিছে। আৰু এইটো কথাও আমি উল্লেখ কৰিব লাগিব যে বসন্তৰ অহাৰ বতৰা পাই ইতিমধ্যে প্ৰকৃতিয়েও ৰূপ সলাইছে, ন কুঁহিপাত মেলিছে আৰু নদ নদীসমূহত দৈ জান-জুৰিত ন পানী আহিছে। আৰু সেই তেনেকুৱা এটা পৰিৱেশৰ মাজতেই পুনৰ আকৌ চহা অসমীয়া ৰাইজে ৰঙালী বিহু উদযাপন কৰিবলৈ পূৰ্ণ প্ৰস্তুতি চলিছে। আৰু বিভিন্ন প্ৰান্তত যদি চাওঁ এইকেইটা দিনত বিভিন্ন ধৰণৰ বিহু কৰ্মশালাসমূহ অনুষ্ঠিত হৈছে। মই এই মুহূৰ্তত দেখুৱাইছোঁ শিমলুগুৰি আঞ্চলিক ছাত্ৰ সন্থাই আয়োজন কৰা যি বিহু, সেই বিহু কৰ্মশালাৰ মই পৰিৱেশ দেখুৱাইছোঁ যে ইয়াতে কণ কণ শিশুসকলৰ পৰা আৰম্ভ কৰি চেমনীয়াসকলক এনেধৰণে সঠিক ৰূপত যাতে তেওঁলোকে বিহু নাচ শিকিব পাৰে তাক লৈ উদ্যোক্তাসকলে বিশেষ ব্যৱস্থা লৈছে। আচলতে প্ৰশিক্ষকসকলৰ দ্বাৰা তেওঁলোকক এই প্ৰশিক্ষণ দিয়া হৈছে যাতে খুব সুন্দৰকৈ এইবাৰ যে এই বিহু কৰ্মশালাৰ জৰিয়তে নিজৰ আচলতে বাপুতিসাহোন বিহুটিৰ ওপৰত এটা ধাৰণা গঢ়ি তুলিব পাৰে। মই উদ্যোক্তাসকল আছে, উদ্যোক্তাসকলৰ মই প্ৰতিক্ৰিয়া ল'ম। সুন্দৰকৈ যিহেতু ইয়াতে বহু আচলতে আপোনাৰ ওচৰলৈ আহিছোঁ। মই যিহেতু যিগৰাকী মুখ্য প্ৰশিক্ষক মই তেওঁৰ ওচৰলৈ অকণমান আহিছোঁ। কেনেকুৱা কিমান দিনীয়া আছিলে আৰু কিমান দিন চলিব? যিহেতু একেবাৰে কণ কণ শিশুৰ পৰা দেখিছোঁ সকলো আছে। ধন্যবাদ। মই পোনপ্ৰথমে অসমবাসী ৰাইজলৈ আগতীয়াকৈ ৰঙালী শুভেচ্ছা জনাইছোঁ। আপোনালোকে ইতিমধ্যে দেখিবলৈ পাইছে শিমলুগুৰি মৌজা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত এই 10 দিনীয়া বিহু নাচা ঢোল বাদনৰ প্ৰশিক্ষণ আৰম্ভ হৈছিলে। গতিকে খুবেই ভাল লাগিছে। বহু সংখ্যক প্ৰশিক্ষাৰ্থীয়ে ইয়াত অংশগ্ৰহণ কৰিছে আৰু এইবাৰ ৰঙালী বিহুৰ কাৰণে আমি সঁচাকৈয়ে বহুত আগ্ৰহী হৈ আছোঁ। ধন্যবাদ। নিশ্চয় ধন্যবাদ জনাইছোঁ। মই অকণমান যিহেতু ইয়াতে খুব সুন্দৰকৈ বিহু নাচ চলি আছে, মই সেই বিহু নাচৰ মাজলৈ পোনে পোনে লৈ যাব বিচাৰিছোঁ।
বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।